তলৰ PPC ঢালাইৰ পৰা 7 ফুট 10 ইঞ্চি আছে, 8 ফুটত 2 ইঞ্চি কম হ'ল আৰু ইমানখিনিত আমাৰ টাংকিটোৰ হাইটটো আমাৰ এৰিলোঁ 8 ফুটত, 8 ফুটত 2 ইঞ্চি কম আছে। ইমানতে আমি মানে টাংকিটো শেষ কৰিলোঁ আৰু ইয়াৰ ওপৰত আমি ছাদ ঢালিম। আকৌ এটা নতুন ভিডিঅ'ত মই ৰাজমিস্ত্ৰী শংকৰ, আৰু আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাব। মই ইয়াৰ গোটেইখিনি কাম শেষ হোৱা নাই টাংকিটোৰ, মই ইয়াৰে যিমানখিনি কাম কৰিলোঁ আপোনালোকক দেখুৱাৰ কাৰণে চেষ্টা কৰিম, আৰু যিখিনি মই ইয়াত ইটা বালি খৰচা কৰিলোঁ সেইখিনিও কৈ যাম আপোনালোকক। আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে গোটেইখিনি মই কিমানখিনি কাম কৰিলোঁ আৰু ইয়াতে কিমানখিনি এতিয়ালৈকে মই ইটা খৰচ কৰিলোঁ, বালি কিমানখিনি খৰচ কৰিলোঁ, চিমেণ্ট কিমান পেকেট ব্যৱহাৰ হ'ল, এইখিনি গোটেইখিনি কথা আপোনালোকৰ আগত কৈ যাম। এতিয়া আমি গাঁথনি আৰম্ভণি কৰিছোঁ, আৰু এই গাঁথনিখিনি টোটেল যিমানখিনি আজিলৈকে কৰিলোঁ মই আগত দেখালোঁ আপোনালোকক। এতিয়ালৈ আমি ইটা গাঁথনি কৰিলোঁ 1550টা, আৰু চিমেণ্ট 16 পেকেট ব্যৱহাৰ হ'ল, আৰু ৰড খৰচা হৈছে ইয়াতে জালিৰ কাৰণে। তলত এখন জালি দিছিলোঁ, মই আগৰ এটা ভিডিঅ'ত দিছোঁ, এইটো তলত এখন মই জালি ব্যৱহাৰ কৰিছোঁ। জালিখন মই 12 ইঞ্চিৰ মূৰে মূৰে ৰডবিলাক দিছিলোঁ, আৰু জালিখন দি মই PPC ঢালাই এটা কৰি লৈছোঁ ইয়াতে। এইখিনি মই আপোনালোকক এটা টাংকিটোৰ যেতিয়া গাঁথনিখিনি ক্লিয়াৰ হৈ যায়, প্লাষ্টাৰে গাঁথনি, তেতিয়া আপোনালোকক মই এটা ভিডিঅ' বনাই ইয়াত টোটেল খৰচা কিমানখিনি হয় মই গোটেইখিনি আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিম। আজি মই হিচাপটো দি আছোঁ কিমান মই এতিয়ালৈকে গাঁথনি কৰিলোঁ। মই 1550টা এতিয়া গাঁথনি কৰিছোঁ, আৰু চিমেণ্ট 16 পেকেট ব্যৱহাৰ হৈছে, আৰু বালি 2 দিয়া অনা গৈছিল, 2 দিয়া 1 দিয়া শেষ হ'ল, 1 দিয়াৰ আৰু আধামান মোটামুটি আধা ব্যৱহাৰ হৈছে, আৰু শিল লাগিছে মোক 1 চেম আগত ব্যৱহাৰ কৰিলোঁ, আৰু মই পিলাৰবিলাকো ঢালিছোঁ, আপোনালোকে দেখিছে আগত, মই ভিডিঅ'টো আগত অলপ দেখাই দিছোঁ। পিলাৰো 4টা জাম কৰা হৈছে, গোটেইখিনি হোৱা নাই বাৰু। আৰু এতিয়ালৈ মই চিমেণ্ট বালি এইখিনি ব্যৱহাৰ কৰিলোঁ, আৰু ইটা 1550টা, আৰু আপোনালোকক কামখিনি দেখালোঁৱে। এইখিনি পৰা আমি আৰু মাচাং পাতি কৰি আছোঁ কাম। যিমানখিনি আপোনাক আগত দেখালোঁ আপোনালোকক, সেইখিনি লৈ 1550টা ইটা গৈছে, আৰু কিমানখিনি লাগিব এইটো মই টাৰ্গেট কৰি লৈছোঁ। তথাপিও মই আপোনালোকক মানে এতিয়া যিমানখিনি কাম কৰিছোঁ সেইটোৱে হিচাপ দিলোঁ, আৰু মই নেক্সট এটা ভিডিঅ'ত আপোনালোকক টোটেল ইয়াৰ হিচাপ দিম, কিমানখিনি টকা এটা চেফটি টেংক বনালে খৰচ হয়। আৰু চেফটি টেংক আপোনালোকে বিভিন্ন ধৰণৰ ডিজাইন কৰি বনাব পাৰে, এইটো বহুত ধৰণতে বনাব পাৰি, এইটো টেকনিক বহুত আছে বনোৱাৰ, সকলোৰে আইডিয়াবিলাক বেলেগ বেলেগ। তথাপিও আপোনালোকক মই এটা কথাই কৈ দিওঁ যে আপোনালোকে গাঁথনি কৰিলে জইনবোৰ ভালদৰে সাজি দিব। যদিহে জইনবোৰ ভালদৰে খাজা নাযায়, তেতিয়াহ'লে পিছলৈকে সেই জইণ্টৰ পৰাই লিকেজ হোৱাৰ এটা চান্স থাকে। যিসকল পুৰণা মিস্ত্ৰী তেখেতসকলেতো ভালদৰে জানে এই কথাটো, যিসকল নতুন হয় তেখেতসকলৰ কাৰণে মই এই কথাটো কৈ দিছোঁ। আপোনালোকে সেইটো বস্তুৰ ওপৰত অলপ গুৰুত্ব দিব, আৰু আপোনালোকৰ কামবোৰ ভাল হ'লে আপোনালোকে ভাল কাম পাব। আৰু আজিৰ ভিডিঅ'টোত মোৰ ক'ব লগা ইমানখিনি আছিলে, আৰু যদিহে মোৰ চেনেলটো চাই আপোনালোকে ভাল পায়, এটা লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু আগলৈ আপোনালোকে এনেকুৱা নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব। আজিলৈ ইমানে, ধন্যবাদ।